চিৰাঙৰ মৰাভুৰ নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ নৈৰ খহনীয়াই বিচ্ছিন্ন কৰিছে কেইবাখনো গাঁৱৰ যাতায়াত ব্যৱস্থা মৰাভুৰ নৈৰ ওপৰত থকা পকী দলঙৰ বৃহৎ অংশ খহনীয়াই উটুৱাই নিয়াৰ পিছত এতিয়া যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে অঞ্চলটোৰ লোকসকল স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে পথচাৰীয়ে ভুগিবলগীয়া হৈছে দুৰ্ভোগ খহনীয়াৰ বুজ ল'বলৈ বিভাগীয় কোনো লোক অঞ্চলটোত আজি পৰ্যন্ত উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় লোকৰ এই সন্দৰ্ভত আমাক সবিশেষ জনাব জয়ন্ত দেৱনাথ হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং জিলাৰ চিডলি ৰাজচক্ৰৰ অন্তৰ্গত লাউৰিপাৰা গাঁৱত এই লাউৰিপাৰা গাঁৱৰ মাজেদি বৈ গৈছে এই অঞ্চলৰ এটা বিশেষ নদী এয়া হৈছে মৰাভুৰ আৰু সম্প্ৰতি মৰাভুৰ নৈৰ যি গৰাখহনীয়া এই গৰাখহনীয়াই যোৱা কেইটা বছৰৰ পৰা এই লাউৰিপাৰা অঞ্চলৰ বিস্তৰ ক্ষতি সাধন কৰিছে কাৰণ যোৱা বছৰ এই মৰাভুৰ নৈয়ে এই অঞ্চলৰ যি ইয়াত জলসিঞ্চনৰ ব্যৱস্থা আছিল ইৰিগেশ্যন এই ইৰিগেশ্যন ডেমখন সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছিল আৰু এই বছৰ দেখা গৈছে সেই মৰাভুৰ নৈৰ গৰাখহনীয়াই এই যি লাউৰিপাৰা গাঁৱৰ মাজেদি যোৱা যি মুখ্য পথ এই পথছোৱাৰ যি পকী দলং এই পকী দলঙৰ এটা অংশ এই মৰাভুৰ নৈৰ গৰাখহনীয়াই বিস্তৰ ক্ষতি সাধন কৰিছে এয়া দেখুৱাইছোঁ যে এই পথছোৱা এই গৰাখহনীয়াৰ ফলত এনেদৰে খহি পৰাৰ কাৰণে সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে এই পথৰ যি লোকৰ চলাচল ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে স্থানীয় লোকৰ আশংকা যে এই মুহূৰ্তত যিহেতু বিদ্যালয়সমূহত গ্ৰীষ্মকালীন বন্ধ চলি আছে কিন্তু গ্ৰীষ্মকালীন বন্ধৰ খোলাৰ পিছতে যিসকল ছাত্ৰ ছাত্ৰী এইটো পথেৰে তেওঁলোকে এই দলংখন পাৰ হৈ বিদ্যালয়ত যাব তেওঁলোকে কেনেকৈ যাব কাৰণ প্ৰশাসনৰ পৰা কোনো ব্যক্তি এই অঞ্চলটোত আহি এতিয়ালৈকে খা খবৰ লোৱা নাই বা এই যি গৰাখহনীয়াৰ ফলত যি এটা বিস্তৰ ক্ষতি হৈছে দলংখন মেৰামতি কৰাৰ কাৰণে কোনো ব্যৱস্থা কৰা নাই মোৰ লগত স্থানীয় লোক আছে তেওঁলোকৰ পৰা মই চেষ্টা কৰিছোঁ জানিবলৈ কি ক'ব এই যিটো আপোনালোকৰ এইটো অঞ্চলত যিটো মৰাভুৰ নৈৰ যিটো গৰাখহনীয়া বিস্তৰ ক্ষতি সাধন যোৱা বছৰ ইয়াৰ ইৰিগেশ্যন ডেমটো সম্পূৰ্ণৰূপে বিধ্বংস কৰি পেলাইছে এই বছৰ পথছোৱাৰ যি ক্ষতি কৰিলে দলংখন বিচ্ছিন্ন হৈ গ'ল ছাত্ৰ ছাত্ৰীসকলে কি ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব মানে এইটোৱে ক'ব বিচাৰোঁ বছৰ যেনিবা পানী ছিজন হ'লে আমাৰ এইফালে বানপানী হৈ থাকে ৰেচন খাওয়া হৈ থাকে কিন্তু এই বছৰ মানে যোৱা বছৰত আমাৰ এই যে স্লাইচ গেট আছিল এইটো চুইচ গেট আছিল এইটো যোৱা বছৰত ভাঙি গ'লে তাৰপিছত আৰু এইটাও নতুন ব্ৰিজ আছিল ইমান 5-6 বছৰমান হৈছিল নেকি এই ব্ৰিজটো এখন মানে কিবা কৰা প্ৰটেকশ্যন কৰা হেৰি নাই পানীটো যিকোনো বানপানী আহি যদি বিৰাট হেৰি স্পীডত আহি থাকে এইজনে এইটো এই ব্ৰিজৰ হেৰিও আছে ভিতৰ পৰা মানে চলি গৈছে এই PVC নে কি কয় ইয়াৰ ভিতৰ পৰা হেৰি গৈ আছে আৰু পানী সোমাই গৈছে মানে কি ধৰণৰ সমস্যা হ'ব ছাত্ৰ ছাত্ৰীবিলাকৰ এইটোৱে যেনিবা এখন গৰম বন্ধৰ কাৰণে 1 মাহৰ ছুটি হেৰি হৈ আছে আৰু নেক্সট আহা জুলাইত আগষ্টত যেনিবা খোলা যাব তাৰপিছত এইটোৱে মানে এইটো কেনেকৈ আহিব চাৱা চুটকেলা 3 বছৰ 4 বছৰ 5 বছৰ পৰা গাঁৱতে পৰি থাকে কি কৰিম এইটোৱে আমি এটা জনাব বিচাৰিছে যেনিবা আমাৰ এই বিটিআৰ এৰিয়াত যাই মানে ৰুলিং কৰি আছে তেওঁতক মানে অলপ সোনকালে যান বাহন যেনিবা আহা যাহা ৰাস্তাত জয়ন্ত দেৱনাথ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ